জলজীৱন মিছনৰ নামত ঠিকাদাৰৰ লুণ্ঠন ৰাজ্যজুৰি জলজীৱন মিছনৰ জৰিয়তে জনগণক বিশুদ্ধ খোৱা পানীৰ যোগানৰ ব্যৱস্থা কৰিছে যদিও ই এক বগা হাতীলৈ পৰিণত হৈছে। এই আঁচনিৰ পৰা একাংশ ঠিকাদাৰে লুণ্ঠন চলাই নিজৰ মুনাফা আদায় কৰি আহিছে। ইয়াৰ অন্য এক দৃষ্টান্ত প্ৰতিফলিত হ'ল বোকাখাতৰ গড়মূৰত নিৰ্মিত পানী যোগান আঁচনিত। প্ৰায় ৭৬ লাখ টকাৰ আবণ্টিত পুঁজিৰে নিৰ্মাণ কৰা এই বিশুদ্ধ খোৱা পানীৰ আঁচনি বিফল হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। লেহেমীয়া কাম আৰু নিম্ন মানদণ্ডৰ সামগ্ৰী যোগান ধৰাৰ বাবে বিগত বহুদিন ধৰি বন্ধ হৈ পৰি আছে আঁচনিৰ কাম। স্থানীয় ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষ। মই বৰ্তমানৰ কথাটো ক'ব পাৰিম। এতিয়া আমি এই স্কিমটো গড়মূৰ স্কিমটো মাইনৰ ৰিপেয়াৰিং যিটো PNRD আণ্ডাৰত মাইনৰ ৰিপেয়াৰিং হয়, তাত আমি সেইটো আণ্ডাৰ 5 লাখ আমি এইটো এষ্টিমেট ধৰিছোঁ। আৰু তাৰ দ্বাৰা আমি যিখিনি লিক আছে আৰু বা যিখিনি ইয়াত মাইনৰ যিখিনি ৰিপেয়াৰিং আছে, ইয়াত মেজৰ কাম এতিয়া কৰিব পৰা নাযায়, কাৰণ সেইটো যিটো পঞ্চায়তৰ ফালৰ পৰা হ'ব, তাত আমি মাইনৰ হিচাপে যিখিনি কাম ধৰিব পাৰি সেইখিনি ধৰি দিছোঁ। আৰু আমি আশা কৰোঁ সোনকালে আমি কামখিনি কৰি শেষ কৰিব পাৰোঁ আৰু ৰাইজেও যাতে তাৰ পৰা উপকৃত হ'ব পাৰে। কিমান আছে ইয়াত কনজিউমাৰ কিমান আছে, কিমান আছে আপুনি গম পাইছে? কনজিউমাৰটো আমি জনামতে এতিয়া 400+ আছে, কিন্তু মানে কি হ'ল নেশ্যনেল হাইৱেটো হোৱাৰ কাৰণে তাত অলপমান পাইপ আগতেও ডেমেজ হৈছে। হাইৱেটোৰ ওচৰৰ যিখিনি পাইপ আছিলে, এতিয়া সদ্যহতে আমি মাইনৰ ৰিপেয়াৰিঙৰ দ্বাৰা যিখিনি ইয়াত বাগানৰ আছে প্ৰথম এইখিনি আমি টাৰ্গেট কৰিছোঁ। আমি এইখিনি লিকখিনি বন্ধ কৰি যাতে তাত সোনকালে পানী দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। তাৰপিছত আমি নেক্সট পৰ্যায়ত আমি নেশ্যনেল হাইৱেৰ পাৰৰ যিখিনি এলেকা আছে সেইখিনি আমি ৰিপেয়াৰিঙৰ দ্বাৰা ঠিক কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি 2021 চনতেইতো আমি ইয়াত জলমিত্ৰ হিচাপে আছিলোঁ, মানে 22 চনত। তাৰ আগতে 21 চনত আমাৰ এইটো চৰকাৰৰ ঘৰ ঘৰ জল ঘৰ ঘৰ তাৰ বিনিময় অফিচৰ ফালৰ পৰা এজন মানে প্ৰথম ঠিকাদাৰ আছিল। আমি 2000 আৰম্ভণি কাম হৈ যোৱাৰ পাছতে আমি ইয়াত সোমাইছোঁ জলমিত্ৰ হিচাপে। কিন্তু তাত 24 চনতহে আমি গম পালোঁ যে ঠিকাদাৰজন ইয়াত মানে ফলক এটা আনি পেলাই আমাক থিয় হ'বলৈ ক'লে। হোৱাৰ পাছত তাত দেখিছোঁ যে আমাৰ বোকাখাটৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা ঠিকাদাৰটোৰ নাম আছিলে। কিন্তু তেখেতে কিন্তু ইয়াত এজন এদিনো আমাৰ ইয়াত নেদেখিলোঁ। কিন্তু ঠিকাদাৰ হিচাপে কাম কৰি ৰঙামাটিৰ কিবা যদুমণি দাস নামৰ এজন ঠিকাদাৰ আছিলে। তেখেতে ঠিকাদাৰ দিছে। আমি বেনাৰখনত দেখিছিলোঁ 2024 চনত বেনাৰটোত আছিলে 76 লাখত। অকল টেংকিটো বনাই পেলাই পাইপ লাইন এই বাগান এইটো চাইড মোৰ গোটেই বাগানটো নহয়, অকল এই লাইনটোতে আছে আৰু অকল গাঁৱৰ বৰ্তিকা লোকে আছে। নাই, পানী নাপাইছে। মাজতে পানী গৈছিলে, তাৰপিছত পাইপ লাইনত ফুটা হ'ল, মেৰামতি কৰি দিওঁ। পানী এৰিলে ফৌজত পানী গ'লে ফাটি গৈছে পাইপ। পাইপ মানে 2 নম্বৰ দিবলৈ 100 ভেৰি দিব লাগিছিলে, দিছে মানে 15-16 তেনেকুৱা। সেইকাৰণে মানে পানী এৰিবই নোৱাৰি, পানী এৰিলেই ফাটি যায়। নতুনকে আমাৰ মেৰামতিৰ কাৰণে কাম আহিছে এতিয়া। সেইটো গম নাপাওঁ আমি, এইটো কিমানকে আহিছে এইটো। ৰিজাৰ্ভাৰ এইবিলাক টেংকি এইবিলাক চব আগৰে বনাই থোৱা, এইবিলাক আমাৰ জিতেন্দ্ৰৰ দিনতে বনাই থোৱা এইবিলাক ঘৰ দুৱাৰ চব। এই ৱাল যিমান আছিলে তেতিয়া 76 লাখৰ কামটো অকল পানী টেংকিটো বনালে, পাইপ লাইনটো কৰিলে। আমি কৈছিলোঁ আপুনি ৱাটাৰ ছাপ্লাই সেইখিনি ৱালটো দিব লাগে, ৰাইজে খোৱা পানী হ'ব। একোৱে নিদিলে, ৱালো নিদিলে। মই বাঁহৰ বেৰ দি পেলাই দিছিলোঁ, বাৰু মানুহে লৈ গ'ল। আমাৰ লেট্ৰিন বাথৰুমো নাই, তাত ঢাকনিও বনাই নিদিলে। সেইটো মই নিজে মানে টিঙেৰে মই ঢাকি লৈছিলোঁ। মানুহবিলাকে মই নাথাকোঁ যেতিয়া আহে ৰাতি ইয়াতে মদ পানী খায় আৰু মানে কিবা কিবি পেলাই দিয়ে যে মই টিঙেৰে ঢাকি থৈছিলোঁ। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।